ইয়াৰ তাৰমানে সৰুৰ পৰা বহুত ইচ্ছা আছিল মানে কি ই তাৰমানে ক্লাছ 1ৰ পৰাই মানে পাকঘৰৰ যিমান সামগ্ৰী থাকে চববিলাক উলিয়াই আনি কেনে তাৰমানে সি এই বজাই থাকে চেনিৰ টেমা নিমখৰ টেমাৰ পৰা আৰম্ভ কৰি ঘৰৰ কাঁহী বাচন চব তাৰ মাকৰ খং উঠি কেতিয়াবা তাৰমানে খেদে আৰু বৰমাহঁতৰ বাথৰুমৰ গা ধোৱা বাল্টি ককাকৰ গা ধোৱা বাল্টি এইবিলাক তাৰমানে ৰাতিপুৱা আহি দেখা পায় তাৰমানে এটাও নাথাকে তাৰপিছত আৰু ৰাতিপুৱা যেতিয়া বিচাৰ লাগে আমাৰ বস্তিৰ পিছফালে তাৰমানে গোটেই বাল্টিবিলাক পৰি থাকে তেতিয়া আৰু তাক তাৰমানে গালি পাৰে আৰু তাক তাৰপিছত আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ তাৰপিছত আৰু মনে মনে এটা ভিডিঅ' কৰি মানে ফেচবুকত আপলোড কৰি দিছিল তাৰপিছত সেই ভিডিঅ'টো মানে গোটেই অসমৰ ৰাইজে আমাক সঁহাৰি দিলে তাৰ বাবে মই গোটেই সকলো অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক জ্ঞাপন কৰিছোঁ আৰু মই তেখেত আশীৰ্বাদ কৰক যাতে আমাৰ যেন ভৱিষ্যতে যাতে আৰু দুখোজ ওপৰলৈ আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় সহযোগ মই ভৱিষ্যতলৈও বিচাৰিছোঁ টিং বাল্টিং আৰু গেলন আৰু কাঁহী সূতা ককা আইতা মা পাপা খুৰা বৰমা বৰ্তা ড্ৰাম বজাব উৎসাহ দিছে আৰু তাবলা বজাওঁ জুবিন দাক মই ভিডিঅ'ত দেখা পাই বজাই গান গাই সেইকাৰণে মই ঘৰতে বাল্টিং টিং আৰু গেলন মা দেউতাই পেলাই দিয়া বস্তু মই বুটালি আনিছোঁ আনি ইয়াতে ফিট কৰি লৈছোঁ বজাব ভাঙা সৰা ষ্টেণ্ড মই আনিছোঁ ইয়াতে প্ৰথমত মই তাবলা শিকিছিলোঁ তাৰপিছত ড্ৰাম শিকিছোঁ মোৰ নতুন ড্ৰাম লোৱাৰ সপোন আছে আৰু মই ডাঙৰ হ'লে মিউজিচিয়ান হ'ম আৰু পাপাই ডিচেম্বৰত ড্ৰাম কিনি দিব মই যেতিয়া বজাই থাকোঁ তেতিয়া ককাহঁত আহে আইতাও আহে আৰু মায়ে খেদাই কেতিয়াবা আৰু বোমায়ো গালি পাৰে মা আইতাই মোক এয়া বস্তু পেলাই দিয়ে মই বিচাৰি থাকোঁ নাপাওঁৱে তাৰপিছত আকৌ মই বুটলি আনো মা দেউতাই আইতাই আৰু বোমাই এয়া বস্তু ক'ৰবাত পেলাই দিয়ে মই আকৌ বিচাৰি আনো মই ক্লাছ 3ৰ পৰা বজাই আছোঁ বিয়াত গ'লে বেণ্ড পাৰ্টি দেখা পাওঁ কাৰণে মই বেণ্ড পাৰ্টিত যি বস্তু থাকে মই ঘৰত যোগাৰ কৰি লৈছোঁ বেণ্ড পাৰ্টিৰ যিবিলাক বস্তু আছে তাতে মই ঘৰত বনাই লৈছোঁ এনেকুৱাকৈ খালি এটা বস্তু নাই ভৰি দি মাৰাটো মোৰ বেলেগত সুবিধা পালে বজোৱাৰ ইচ্ছা আছে মোৰ স্কুলৰ লগৰীয়াবিলাকে গম পায় যে মই বজা মোক চাব আহে সিহঁতেও ক'ৰবাত বজাব যায়